বহুতে কৈছে যে জন্মৰ প্ৰমাণ পত্ৰ অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট নাথাকিলে কিবা প্ৰব্লেম হ'ব নেকি, বহুতে কৈছে গাঁওবুঢ়া চাৰ্টিফিকেট লাগিব নেকি, PRC লাগিব নেকি, বা ধৰি লওক পুলিচ ভেৰিফিকেশ্যন লাগিব নেকি, এনেকুৱা মানে কিছুমান মেছেজ আৰু কমেণ্ট আহি আছে। ঠিক আছে, তো সেইবিলাক সকলোৰে কাৰণে কৈ আছোঁ। প্ৰথম কথা তোমালোকক মই এটা কথা কৈ দিওঁ, এতিয়া বৰ্তমান যিখিনি মই মানে ধৰি লওক ভিডিঅ' বনাই থৈ দিছোঁ, তাৰ ভিডিঅ'ত আপোনালোকে পাইছে এটা ডকুমেণ্টৰ ভিডিঅ' আছে, আৰু সেই ডকুমেণ্টখিনিত বাহিৰে তোমালোকক একো ডকুমেণ্টৰ প্ৰয়োজন নহয়। কিয়? অলৰেডি তাতে মেনশ্যন আছে। ঠিক আছে, আৰু তোমালোকৰ যিটো মানে জন্মৰ তাৰিখ, সেই জন্মৰ তাৰিখটো চোৱাৰ কাৰণে তোমালোকৰ এডমিট কাৰ্ড নাইবা 10 পাছৰ মাৰ্কশ্বিটখন আপোনাৰ বা চাৰ্টিফিকেটখন আপোনালোকক বিচাৰিছে। তো সেইখিনি বস্তু হ'লে তোমালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট যিখন আছে সেইখন নবনালেও প্ৰয়োজন নাই বা নাথাকিলেও প্ৰয়োজন নাই। ঠিক আছে, আৰু আজিকালি হয়তো আগৰবিলাকৰ নাথাকিব পাৰে, আজিকালি মেক্সিমাম মানে আছেয়ে, আৰু যদি কোনোবা নাই বাৰ্থ চাৰ্টিফিকেট তেনেহ'লে আপোনালোকে বনাব পাৰে, খুব কম খৰচ আছে। আৰু যদি আপোনালোকৰ ধৰি লওক ডেট অফ বাৰ্থ চাৰ্টিফিকেট নাই, কিবা প্ৰব্লেম হ'বনে? প্ৰব্লেম কোনো ধৰণৰ প্ৰব্লেম নহয়। আপোনালোকে পুলিচত আৰামছে এপইণ্টমেণ্ট লেটাৰো পাব বাৰ্থ চাৰ্টিফিকেট নোহোৱা কৰি, খালি আপোনালোকৰ এডমিট কাৰ্ড লাগিব আৰু 10 পাছৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট, ঠিক তেনেকুৱা আপোনাৰ য'ত জন্মৰ তাৰিখটো মেনশ্যন থাকে সেইটো লাগিব। আৰু এতিয়া বৰ্তমান আপোনালোকৰ গাঁওবুঢ়া চাৰ্টিফিকেট বা ধৰি লওক PRC বা তোমালোকৰ পুলিচ ভেৰিফিকেশ্যন, মানে সেই ইনভেষ্টিগেশ্যনৰ যিটো আমাৰ পুলিচ ভেৰিফিকেশ্যনৰ যিটো কাগজ থাকে, সেই কাগজটো ঠিক এনেকুৱা কাগজ তোমালোকৰ প্ৰয়োজন নাই। ঠিক আছে, তো এইখিনি। আৰু বাকী ডকুমেণ্টৰ ওপৰত ভিডিঅ' বনোৱা আছে, ভিডিঅ'টো চোৱা, তাৰ বাহিৰে বেলেগ একো মানে ডকুমেণ্টৰ বৰ্তমান প্ৰয়োজন নাই। আৰু যদি আপোনালোকক প্ৰয়োজন হয় তেনেহ'লে তোমালোকে ধৰি লওক টাইম পাবা, আৰু মই ভিডিঅ' বনাই দিম, আৰু সেই টাইম পালে তোমালোকে সেই টাইমৰ ভিতৰত নিশ্চয় উলিয়াব পাৰিবা, কাৰণ আজিকালি অনলাইনৰ যুগ হয়। আশা কৰোঁ ভিডিঅ'টো তোমালোকে বুজি পাইছা। বাকী কিবা ডাউট থাকিলে ক'বা, একো কথা নাই, নাজানাতো সুধিবই লাগিব। থেংক ইউ। নতুন এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় ভাৰত, জয় অসম।